মানে এইখন মানে এই ভিলাজাৰী সত্ৰ অতি প্ৰাচীন ভিলাজাৰী সত্ৰ। ইয়াত কোচ ৰজা নৰনাৰায়ণ আৰু শংকৰদেৱৰ মহামিলন ঘটিছিল আৰু এই মহামিলন ঘটাৰ পিছৰ পৰা এইখন এখন সত্ৰ হিচাপে মান্যতা প্ৰদান কৰি আহিছে অসমীয়া সমাজে। আৰু ইয়াতে যদিও অসমীয়া সমাজৰ এইখন সত্ৰ, ইয়াৰ চাৰিওফালে ধৰ্মীয় সংখ্যালঘুৰ বসতিপূৰ্ণ এটা অঞ্চলৰ মাজত এইখন সত্ৰ অৱস্থিত, কিন্তু এই ধৰ্মীয় সংখ্যালঘু লোকে এইখন সত্ৰক আজিলৈ কোনো ধৰণৰ মানে বাধা বিঘিনি দিয়া নাই। তেওঁলোকে নিৰাপত্তা বা যিখিনি মান্যতা দিয়ে তেওঁলোকে মান্যতা প্ৰদান কৰি আহিছে। আৰু এই ক্ষেত্ৰত অসম চৰকাৰে 2020 চনতে অসম দৰ্শন আঁচনিৰ অধীনত সত্ৰখনৰ নামঘৰ নিৰ্মাণৰ কাৰণে 10 লাখ টকাৰ এটা অনুদান দিছিল। কিন্তু ক'ভিড হোৱাৰ পৰিপ্ৰেক্ষিতত আৰু বিভিন্ন কাৰিকৰী কাৰণত আজিলৈ সত্ৰখনৰ নামঘৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা নাই, যিটো এটা উদ্বেগৰ বিষয় হৈ পৰিছে। এই ক্ষেত্ৰত আমি জিলা প্ৰশাসনক বা বৰপেটা জিলা উপায়ুক্তক অতি সোনকালে, যিহেতু 2020 চনতেই চৰকাৰে অনুদানৰ চেক গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত বিতৰণ কৰিছিল আৰু সেই বিতৰণ কাৰ্যসূচীত আমাৰ ভিলাজাৰী সত্ৰৰ পৰিচালনা সমিতিয়ে সেই চেক গ্ৰহণ কৰিছিল। গতিকে আজি 5 বছৰ অতিক্ৰম কৰাৰ পিছত সত্ৰখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা নাই। যি কাৰণতে নহওক কিয় সত্ৰখন এতিয়া যিখিনি নিৰ্মাণ কাৰ্য এতিয়া চলি আছে, আমি দেখাত আজি প্ৰত্যক্ষ কৰাৰ মতে, যাতে অতি সোনকালে এই নিৰ্মাণ কাৰ্য মানে সম্পূৰ্ণ হৈ সত্ৰখন এটা পূৰ্ণতা লাভ কৰে, তাৰ বাবে আমি অসম সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা আমি চৰকাৰক বা জিলা প্ৰশাসনক উপায়ুক্তক আহ্বান জনাইছোঁ। এইটো 20 চনতে চেকখন দিছিল, চেক মানে চৰকাৰে অনুদান দিছিল, কিন্তু ক'ভিডৰ কাৰণে 2 বছৰমান বন্ধ থাকিল ক'ভিডকালীন পৰিস্থিতিৰ বাবে। তাৰ পিছৰ পৰা কি কাৰণত এইটো বন্ধ হৈ আছে, এইটো জিলা প্ৰশাসনে ক'ব পাৰে। আমি এতিয়া যিহেতু চৰকাৰে অনুদান দিছে, এতিয়া চৰকাৰৰ এইটো এটা অতি অভিলাষী কাৰ্যসূচী আছিল বা এইখন চৰকাৰৰ এই মিত্ৰজোঁটৰ চৰকাৰে অসমৰ সত্ৰ সংস্কৃতি সুৰক্ষাৰ বাবে এটা বিভিন্ন আঁচনি লৈছিল। সেই আঁচনিৰ এটা অন্যতম অংশ আছিল এই সত্ৰখনৰ এই বিভিন্ন সত্ৰৰ লগতে এই ভিলাজাৰী সত্ৰখনৰ পুনৰুদ্ধাৰ কৰাৰ কাৰণে। কিন্তু কি কাৰণত আজিলৈ এইখিনি হোৱা নাই, এইটো এটা চিন্তাৰ বিষয়। গতিকে আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে এই টকাখিনিৰ সৎব্যৱহাৰ কৰি এই নামঘৰটো বা এই সত্ৰখন পুনৰ্নিৰ্মাণ হৈ এটা নিৰাপত্তাজনিত পৰিৱেশ এটা সৃষ্টি হয়।